নগাঁৱত গৰু চোৰৰ সন্ত্ৰাস দীৰ্ঘদিন ধৰি চলি আহিছে নগাঁও চহৰৰ দাঁতিকাষৰীয়া গাঁওসমূহত গৰু চোৰৰ সন্ত্ৰাস দমৰা গাই বলত কোনো গৰুৱে সাৰি যোৱা নাই চোৰৰ পৰা ডিমৰুগুৰিৰ মাহৰুল গাঁৱৰ অৰুণ শইকীয়াৰ গৃহৰ পৰা চোৰে চুৰি কৰি যাবলৈ সক্ষম হয় এহাল বলদ গৰু ঘৰৰ গৃহস্থৰ মাজনিশাৰ টোপনিৰ সুযোগ বুজি চোৰে সংঘটিত কৰে এই চুৰিকাণ্ড এমাহৰ পূৰ্বেও সেই একেখন গাঁৱতে সংঘটিত হৈছিল আন এটা গৰু চুৰিকাণ্ড চুৰি হোৱা গৰুহালৰ বজাৰ মূল্য প্ৰায় 1.5 লাখ টকা উপাৰ্জনৰ একমাত্ৰ সমল বলদ গৰুহাল চোৰে চুৰি কৰি লৈ যোৱাত এটা দেশহাৰা হৈ পৰিছে খেতিয়ক অৰুণ শইকীয়া মৰিকলং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে পোৱা নাই কোনো ধৰণৰ সঁহাৰি আমাৰ কালি গৰুহাল আছিলে সেই গৰুহাল আমি খেতি পথাৰ কৰি চলি থাকোঁ তাৰ দিয়ে আমি উপাৰ্জন কৰোঁ সেই গৰুহাল যোৱাকালি ৰাতি চুৰ কৰি লৈ গুচি গৈছে আমি শুই আছিলোঁ গৰুহাল আমি 3টা বজাৰ পিছত 4টা বজাত আমি সময়ত গম পাওঁ গৰুহাল ৰছী কাটি দিছে এটা ৰছী কাটি বেৰ ফাকেদি লৈ গৈছে আৰু এটা গাঁঠি খুলি লৈ গুচি গৈছে আমি ৰাস্তাত দেখা পাইছোঁ এই গাড়ীখনৰ হেৰি ভাঙা আছিলে আৰু গাড়ীৰ ভিতৰতে ভৰাই নিছে আৰু 6টা তাৰে বলদহাল লৈ গুচি গৈছে আমি যিহাল গৰু দি উপাৰ্জন কৰি চলি থাকোঁ খেতি পথাৰ কৰোঁ বাকী 4টা নিব নোৱাৰিলে গৰুহালৰ বজাৰৰ মূল্য 1 লাখৰ ওপৰতে হ'ব ভাল গৰু আমি সেইহালৰ ওপৰতে চলি থাকোঁ আমি পুলিচৰ ওচৰত এজাহাৰ দিছোঁ এই ইটাচালি থানাত মৰিকলং থানাত আমি এজাহাৰ দিছোঁ তেওঁলোকে বিচাৰি দিম বুলি কৈছে পুলিচ এতিয়ালৈকে ঘৰত অহা নাই কৈছোঁ যে আমাৰ গৰুহাল বিচাৰি দিলে আমি ভাল হ'ব আৰু আমি সেই গৰুহালৰ ওপৰেদি উপাৰ্জন কৰি চলি থাকোঁ কোনে নিব পাৰে কিবা সন্দেহ কৰিছে নেকি সন্দেহ আমি এতিয়া ৰাস্তাতে গাড়ী গৈয়ে থাকে এতিয়া আগত হৈছে বহুত গৰু নিছে ইয়াৰ পৰা এই ডিমৰুগুৰি মাহৰুল বুলি কয় ডিমৰুগুৰি জাচিংফা ধাবাৰ ওচৰত এই সকলো গাঁৱৰ কোনোবা গাঁৱতো যদি দেখা পায় গৰুহাল আমি মোবাইল নম্বৰ দি আছোঁ এই নম্বৰত ফোন কৰি আমাক জনাই দিয়ে যাতে নম্বৰটো দি দিওঁ মোবাইলত এইটো আমাৰ গোহালি ইয়াত আমাৰ গৰু আছিলে গৰু আপোনাৰ গৰুহাল যোৱা ৰাতি আপোনাৰ 2টামান বজালৈকে আমি চাইছোঁ গৰু আছে তাৰপিছত আমি ভিতৰত গৈ মানে শোৱাৰ পিছতে আমি ৰাতিপুৱা 4টামান বজাত উঠি পেলাই গোহালি ঘৰৰ ফালে চাইছোঁগৈ গোহালিত গৰু নাই গৰু 2টা নাই আমাৰ টোটেল 6টা গৰু আছিলে 6টাৰে 2টা গৰু বলদহাল গৰু নাই মানে হালোৱা গৰুহাল সেইহাল গৰু দি আমি খেতি বাতি কৰি খাওঁ সেইহাল গৰুৰ ওপৰতে আমাৰ উপাৰ্জন আছিলে এতিয়া গৰুহাল লৈ গ'ল কোনোবাই যদি ক'ৰবাত দেখা কৰা পায় গৰুহালৰ ফুটেজ দি দিম যদি দেখা কৰা পায় আপোনালোকে আমাক কণ্টেক্ট কৰিব কণ্টেক্ট নাম্বাৰো দি দিম কিমানমান টকা মূল্য গৰুহালৰ মূল্য আপোনাৰ 1ৰ পৰা আপোনাৰ 1.20 লাখ তেনেকুৱা হ'ব 1,20,000 তেনেকুৱা হ'ব মানে ওচৰে পাজৰে হৈছে আগত হৈছে আপোনাৰ 1 বছৰমান আগৰ পানী এমাহৰ আগতো হৈছে তাৰ আগতো হৈছে হৈ থাকে মাজে মাজে এইখন অসুবিধা হ'ব যথেষ্ট অসুবিধা হ'ব আমাৰ খেতি বাতি কৰিবলৈ সেইহাল গৰুৱে আছিলে এইখন গাঁৱত গৰু বুলিবলৈ আমাৰ গৰুহালে আছিলে বাকী চব মাইকী গৰু আছিলে আমাৰ হালে খালি হালোৱা গৰু আছিলে উপাৰ্জন পুলিচেতো একো ব্যৱস্থা লোৱা নাই কিন্তু পহৰা মানে গাঁৱৰ মানুহে তেনেকৈ পহৰা একো কথাই নাপাতে কোনেও VDP মানুহ ওলাই নাহেই যে পহৰা দিব লাগে গাঁৱৰ ল'ৰাখিনি লগ খাই এনেকৈ ওলাব লাগে তেতিয়াহে পহৰা দিলে কিবা এটা হ'ব গাঁওখনৰ আমাৰ মোৰ নাম শ্ৰী অভিজিত শইকীয়া নহয় আমাৰ দেউতা হয় মই তেওঁৰ ল'ৰা এনে দেউতাৰ নাম অৰুণ শইকীয়া আৰক্ষীয়ে অলপ বিচাৰ খোচাৰ কৰি দিলে ভাল হয়
বিচাৰ খোচাৰ কৰি দিলে আমাৰো অলপ মানে উপাৰ্জন বাটটোৱে আমাৰ নাইকিয়া হৈ গ'ল মেইন কথা উপাৰ্জনটোৱে যেতিয়া নাইকিয়া হৈ গ'ল আমাৰতো এতিয়া একো নাইকিয়া হৈ গৈছে সেই আৰক্ষীয়ে অলপ চাই চিতি দিলে ভাল পাওঁ গৰুহালটো আপোনালোকৰ প্ৰধান আৰু প্ৰধান উপাৰ্জনৰ কাৰণে প্ৰধান গোটেই বছৰ খেতি কৰি খাওঁ সেই হাল গৰু দিয়ে বেলেগ একো উপায় নাই 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 এতিয়া উপায় নাই বিচাৰ খোচাৰ কৰি দিলে পালেতো ভালেই নাপালে উপায় নাই নগাঁৱৰ পৰা তুষাৰ ৰঞ্জন বৰাৰ ৰিপৰ্ট এনি ভাৰত 24 Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.